IPL 2026ত খেলিব নোৱাৰিব বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানে প্ৰতিনিধিত্ব কৰিব নোৱাৰিব শাহৰুখ খানৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছক বাংলাদেশী পেচাগৰাকীক KKR এৰি যাবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছে। শেহতীয়া সময়ত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ অধিক অৱনতি ঘটাৰ ফলত KKR বাংলাদেশী খেলুৱৈ ক্ৰয় কৰাৰ পৰা তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এইবাৰ এই বিতৰ্কত হস্তক্ষেপ কৰিছে BCCIয়ে। শাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছক বাংলাদেশী খেলুৱৈগৰাকীক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰকাশিত খবৰ অনুসৰি বাংলাদেশী পেচাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা মুকলি কৰিবলৈ BCCIৰ সচিব দেৱজিৎ শইকীয়াই কলকাতা নাইট ৰাইডাৰ্ছলৈ এক পত্ৰ লিখিছে। এইবাৰৰ IPLৰ নিলামত মুঠ 7গৰাকী বাংলাদেশী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰে কেৱল মুস্তাফিজুৰে নিবিদা লাভ কৰিছিল। কলকাতা নাইট ৰাইডাৰ্ছে 9.20 কোটি টকাত ক্ৰয় কৰিছিল বাংলাদেশী পেচাগৰাকীক। অৱশ্যে ভাৰত আৰু বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক মহলত ভাৰতৰ IPLত মুস্তাফিজৰ অংশগ্ৰহণক লৈ প্ৰশ্ন উত্থাপন হয়। KKRৰ স্বত্বাধিকাৰী শাহৰুখ খানেও ভাবুকিৰ সন্মুখীন হয়। এনে পৰিস্থিতিত হস্তক্ষেপ কৰিছে BCCIয়ে। মুস্তাফিজুৰক দলৰ পৰা আঁতৰাই দিবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছে। বাংলাদেশী খেলুৱৈৰ সলনি আন যিকোনো বিদেশী খেলুৱৈ KKRে ল'ব পাৰিব। BCCIৰ সচিব দেৱজিৎ শইকীয়াই সংবাদ সংস্থা ANIৰ আগত এই কথা সদৰি কৰে। Which is going on all across. BCCI has instructed the franchisee KKR to release one of their player, Mustafizur Rahman of Bangladesh, from their squad. And BCCI has also said that if they ask for any replacement, BCCI is going to allow that replacement. লক্ষণীয়ভাৱে 26 আক্ৰমণৰ পিছৰে পৰা কোনো পাকিস্তানী খেলুৱৈয়ে IPLত খেলাৰ সুযোগ পোৱা নাই। এইবাৰ বাংলাদেশী খেলুৱৈৰ সৈতেও BCCIয়ে এক সিদ্ধান্ত লয় নেকি সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট TV9 আছাম।